সৰু সৰু সুখ বিচাৰি ফুৰিবলৈ ওলালো শিৱসাগৰলৈ বুলি আৰু এয়া হাউনৰ পথাৰত কৃষকে দেখিছে সোণালী সপোন। এনেকুৱা পৰিৱেশবোৰ দেখিলে মন একদম মুকলি লাগি যায়। এতিয়া আহি পালো মাকুম মইনা দোকান কাপোৰ ল'বৰ কাৰণে। মনৰ পচন্দৰ কাপোৰযোৰ কম দামতে দি আছে বোলে, সেইকাৰণে এই দোকানখন চাবলৈ আহিলো। এয়া ধুনীয়া ধুনীয়া কাপোৰ পোৱা যায়। এতিয়া দাদাই দুটামান ডেমো দেখাব, তো আপোনালোকক ডেমো দেখাই দিম মই ধুনীয়াকৈ। এয়া হালধীয়া কাপোৰ, এচি কটন হয়। এয়া চব কি ধুনীয়া, এই যোৰযোৰ কিমান ধুনীয়া সুন্দৰ, কালাৰটো কি ধুনীয়া। এয়া চব কিমান ধুনীয়া, এয়া কালাৰ। এয়া বজাৰ কৰিলে আমাৰ ভিন্দৰ ধুনীয়াকৈ ময়ো কাপোৰ লৈ ল'লোঁ। মিক্স টৰ্চ, এয়া চব মিক্স টৰ্চ কি ধুনীয়া। 550 দাম মানে একদম সুলভ মূল্য। 1516 বেলেগত বহুত বেছি দাম, ইয়াত একদম কম দাম 550। এইটো দামত আপোনালোকে বেলেগত নাপায়, তো আহি ইয়াত লৈ যাব পাৰে ধুনীয়াকৈ। এইযোৰ ৰঙা, এইযোৰ ৰেটটো কিমান? 550 মিক্স টৰ্চ। 550 মিক্স টৰ্চ। তোমাৰ মানুহজনী কেনেকুৱা লাগিব তাকে চাই লোৱা এবাৰ। ধুনীয়া লাগিব, কমেণ্ট কৰিব ভাল লাগিছে বুলি ক'লে মই লৈ দিম। এয়া মিচিং যোৰা চব এইটো গাত লগাই থব পাৰি। খোলালি এইফালে কৰাচোন। বঢ়িয়া। তোমাৰ মানুহজনীৰ দাম কিমান? 1550 টকা। 1550 টকা। এয়া চব মিচিং যোৰা লৈ ল'ব পাৰে আপোনাৰ, একদম ইমান ধুনীয়া দামত দি আছে। এইযোৰ চোৱা কালাৰ, এয়া কালাৰ চব কিমান ধুনীয়া, আৰু কালাৰ এক্সে আছে মানে ভেৰাইটিজ কালাৰ পাব, যি কালাৰ ধুনীয়া ধুনীয়া কালাৰ। 1550 এয়া চব মিচিং যোৰা, মিচিং যোৰা 1550 টকা। এই অকল নুনি কটন, নুনি কটন আল্টিমেট ধুনীয়া। নুনি কটন 750 নুনি কটন। আপোনালোকৰ মনৰ পচন্দৰ আহি পিনে লৈ যাব আপোনালোকে। এইখনে আপোনালোকক দেখাই দিছোঁ। এয়া মাকুম, এয়া মাকুম বজাৰখন দেখিছে আপোনালোকে। আৰু এয়া মইনা ক্লথ ষ্ট'ৰ। এই চব মিচিং যোৰা, এয়া মিচিং যোৰা। কেনেকুৱা লাগিছে ৰাইজ আপোনালোকে কমেণ্টত জনাব আৰু দেই। কেনেকুৱা লাগিছে জনাব আপোনালোকে কমেণ্টত। 1550 টকা মূল্য। তো আহি লৈ যাব আপোনালোকৰ মনৰ পচন্দৰ কাপোৰযোৰ। কাপোৰৰ বজাৰ কৰি ডিব্ৰুগড় পাওঁ হোৱাই নাই, ভোক লাগিলেই বোলে। সেইকাৰণে ৰাস্তাৰ কাষতে থকা এই ধুনীয়া ঠাইডোখৰতে ৰৈ দিলোঁ, কিবা এটা খাই যাওঁ বুলি। সকলোকে খোৱা দেখি ময়ো এক প্লেট ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিয়েই দিলোঁ আৰু খাই মেলি আকৌ শিৱসাগৰ অভিমুখে গতি কৰিলোঁ। ঘং 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 টিট। গাইছ, আজি অলপ বেড লাক, অলপ দিনটো বেয়া আছিলে, তো এয়া ৰখিবলগীয়া হ'ল। এতিয়া আমি সেইফালে জগন্নাথ মন্দিৰটোৰ ওচৰতে আছোঁ। ৰখিবলগীয়া হ'ল মানে গাড়ী টায়াৰ এয়া দেখিছে, নতুন টায়াৰ ফাটি গ'ল। এয়া টায়াৰ ওলাই গ'ল, গাড়ীখন পূৰা বহুত বেয়াকৈ কঁপিছে। তো টায়াৰটো চেঞ্জ কৰিব লাগিব, এক্সপায়াৰ টায়াৰ লগাই ল'ব লাগিব আছে। তো তথাপিও নতুন টায়াৰ এটা ল'ব লাগিব টাউনত গৈ পিনে। তো চাই লওঁ, এয়া ৰখাই লৈ এতিয়া চলাই লওঁ আৰু উপায় নাই আৰু। ইমান ধুনীয়াকৈ আহি আছিলোঁ। তিলৈলৈকে যেন তেন আহিলোঁ, মানে এক্সট্ৰা চকাটো বৰ ভাল নাছিল, সেয়েহে দুইটা চকাই ধুনীয়াকৈ বদলাই ল'লোঁ আৰু এয়া ধুনীয়াকৈ বদলাই দিলে। ইমান ধুনীয়া পৰিৱেশৰ মাজেৰে গৈ আছোঁ নহয়, এয়া চব একদম মন মানে পূৰা সোণোৱালী হৈ গৈছে মনো। এয়া ধুনীয়া জেগাডোখৰ পালোঁ, সেইকাৰণে ৰখি দিছোঁ। এয়া চক কিমান ধুনীয়া, কিমান ধুনীয়া নাজাৰা চক, আকাশখন চক। আৰু এইফালে চক, এইফালে আমি সেইফালে এনেকৈ আহি এইফালে এনেকৈ হৈ এইফালে উঠি পিনে এনেকৈ আহিছোঁ। ইয়াত গাড়ীখন থৈ দিছোঁ, ইয়াতে অলপ ৰখি পিনে এতিয়া ৰিল এটা বনাই ল'ম ধুনীয়াকৈ, তাৰপিছত যাওঁ আৰু। এইখন হৈছে নিতাই পুখুৰী টাউন। মই আৰু ভিন্দো অলপ বজাৰ কৰি ল'লোঁ। নিতাই পুখুৰীত মোৰ বাইদেউ আৰু ভিন্দো থাকে, গতিকে আজি ভাবিলোঁ নিতাই পুখুৰীতে থাকিম। আহি পাই বস্তুবোৰ নমাই লৈ বহিছিলোঁহে, চাহ মিঠাই আনিলেই আমিও হে নালাগে হ'ব কৈ লোকেল চাউলৰ জলপান, চাহ মিঠাই সেই হাৰুপ মাৰি দিলোঁ। কঁঠালৰ ফুটবিলাক দেখিছে কিমান যে হালধীয়া, মুখত দিওঁতে একদম অমৃত খোৱা যেন লাগিছে। বিৰাট টেষ্টি। হাউনত মাঘৰ খোৱা গম পাইছে নহয়, এইফালে দেখাওঁ হাউনত মাঘৰ খোৱা। ময়ো জলপানৰ সোৱাদ লওঁ। আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। বাই বাই।